নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণ কৰাৰ এটা বিশেষ শক্তিশালী কিন্তু সহজ উপায় আজি আপোনালোকক জনাবলৈ লৈছো। উপায়টো মাত্ৰ এদিন কৰিলেই হয়। উপায়টো কৰিবৰ বাবে মঙ্গলবাৰে কাৰো লগত কথা নপতাকৈ যদি পাৰে এটা জুই চলাৰ বাকচ কিনি আনিব। নতুন চিত্ৰত দেখাৰ দৰে কিনি আনিব। কিনি অনাৰ পিছত আপুনি ঘৰলৈ আনি এই জুই চলা বাকচটোৰ পৰা গোটেইখিনি কাঠি বাহিৰ কৰিব। মাত্ৰ 6ডাল কাঠি ৰাখিব। মানে মাত্ৰ 6ডাল কাঠি জুই চলা বাকচটোৰ ভিতৰতে ৰাখিব আৰু বাকি অংশখিনি আপুনি ঘৰত যি পাকঘৰত ব্যৱহাৰ কৰে বা যদি আপোনাৰ এক্সট্ৰা নিমখ আছে সেই নিমখেৰে বাকচটো ভৰ্তি কৰি দিব। আৰু এতিয়া এটা আপুনি সৰু কাম কৰিব। এটুকুৰা সৰু কাগজ ল'ব আৰু আপোনাৰ যেটো মনৰ ইচ্ছা সেইটো যিমান পাৰে সিমান সৰু বাক্যত লিখিব। মানে চাকৰি হলে চাকৰি লিখিব, টকাৰ সমস্যা হলে টকা বুলি লিখিব, যিমান টকাৰ দৰকাৰ আছে সিমান পৰিমাণৰ টকা লিখিব। যেনে উদাহৰণ স্বৰূপে 20,000 টকা, 1 লাখ টকা, এনেকে আপুনি যেটো মনৰ ইচ্ছা আছে সেইটো লিখিব। লিখাৰ পিছত সৰুকৈ ভাঁজ কৰি কাগজখন এই নিমখৰ ভিতৰত ভৰাই সমান কৰি দিব নিমখেৰে। তাৰ পিছত বাকচটো বন্ধ কৰি দিব। এতিয়া আপুনি অপেক্ষা কৰিব সন্ধিয়া হোৱালৈকে। মানে সন্ধিয়া যেতিয়া 6টা বাজিব, একজেক্টলি যেতিয়াই 6টা বাজিব সেই 6 বজাৰ সময়ত আপুনি এতিয়া এই কামটো কৰিব লাগিব। এই জুই চলাৰ বাকচটো আপুনি খুলি আপোনাৰ হাতেৰে ধৰি মুখৰ সন্মুখত ধৰিব আৰু আপোনাৰ ইচ্ছাটো হৈছে বুলি পাইছো বুলি ক'ব। যেনে মই চাকৰি পাইছো, মই পাবলগীয়া টকাখিনি পাইছো, মই ধাৰৰ পৰা মুক্তি পাইছো, থেংক ইউ থেংক ইউ থেংক ইউ ইউনিভাৰ্স, এনেকৈ আপুনি 3বাৰ ক'ব। কোৱাৰ পিছত জুই চলা বাকচটো পুনৰ আপুনি বন্ধ কৰি কোনো ঘড়ীৰ মানে ৱাল ক্লক ঘড়ীৰ পিছফালে থৈ দিব। যেনেকে পাৰে আগতে সুবিধাটো কৰি ল'ব। তাৰ পিছত আপুনি ঘড়ীটোৰ পিছফালে এই বাকচটো থৈ দিব। গোটেই কামখিনি আপুনি মঙ্গলবাৰে কৰিব লাগিব আৰু এনেকৈ থৈ দিয়াৰ পিছত আপোনাৰ কাম সমাপ্তি হৈছে। কিন্তু জুই চলা বাকচটো যদি ঘড়ীটোৰ পিছফালৰ পৰা পৰি যায় বা কাৰোবাৰ হাত লাগি যায় তেতিয়া একো নহয়, চিন্তা কৰিব নালাগে। মুঠতে আপুনি যিমানখিনি কাম কৰিব সেই সময়খিনিত যাতে আপোনাক কোনেও দেখা নাপায়, কোনেও নেমাতে, সেই কথাৰ প্ৰতি মন কৰিব আৰু জুই চলা বাকচটো থোৱালৈকে আপোনাক কোনেও দেখিব নালাগিব। ইয়াৰ পিছত আপুনি যেতিয়া আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈ যাব এই জুই চলাৰ বাকচটো আপুনি পানীত দিব পাৰে, মাটিত পুতি দিব পাৰে, কোনো গছৰ গুৰিত দিব পাৰে। আৰু উপায়টো কৰাৰ পিছত যদি জুই চলাৰ বাকচটো কোনোবাই দেখা পায় তেনেহলে কোনো কথা নাই। দেখিলে কিন্তু আপুনি লগে লগে নি মাটিত পুতি দিব বা নদীত বিসৰ্জন দি দিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।